হেল্ল' মোৰ বন্ধুসকল, আসসালামু আলাইকুম। মই আজি আপোনালোকৰ মাজত আহিছোঁ আকৌ অইন এটা ভিডিঅ' লৈ। সেই ভিডিঅ'টো হ'ল এজন দুৰ্ভাগ্য আৰু অতি কষ্টকৰ জীৱন কাহিনী। সেই ব্যক্তিজন হ'ল এজন মহিলা। তেওঁৰ নাম হ'ল হেলেন কেলাৰ। হেলেন কেলাৰৰ জন্মৰ কেইবাবছৰ পিছতেই তেওঁৰ বাক শক্তি, শ্ৰৱণ শক্তি আৰু দৃষ্টিশক্তি হেৰুৱাবলগীয়া হৈছিল। এনেধৰণৰ দুৰ্ভাগ্যৰ চিকাৰ হৈও তেওঁ জীৱন পথত আগবাঢ়ি যোৱাত হাৰ মনা নাছিল। মনৰ একাগ্ৰতাৰে তেওঁ জীৱন পথত আগবাঢ়ি গৈছিল। শেষত গৈ তেওঁ এই পৃথিৱীৰ মহান শিক্ষাবিদ হৈ উঠিছিল। তেওঁৰ গোটেই জীৱনৰ এইটো এটা সত্যি প্ৰমাণ। বাস্তৱত যদি কোনো ব্যক্তি পৰাজয় স্বীকাৰ নকৰে, তেনেহ'লে তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। ধন্যবাদ।